বন্ধুসকল আজিৰ আলোচনাৰ বিষয়ে মাটি কঁঠাল বা আনাৰসৰ বিষয়ে জনাটো যদি আপুনি সঠিক পৰিমাণে মাটি কঁঠাল খায় তেন্তে আপুনি বিভিন্ন ঔষধি উপকাৰ পাব পাৰে কিন্তু বেছিকৈ জনমতে মাটি কঁঠাল খালে বহুতো গুৰুতৰ সমস্যাৰ সৃষ্টি হ'ব পাৰে গতিকে মাত্ৰ 2 মিনিটৰ ভিতৰতে মাটি কঁঠাল খোৱাৰ ঔষধি উপকাৰিতা আৰু ইয়াৰ বিভিন্ন বিপদজনক পাৰ্শ্বক্ৰিয়াৰ বিষয়ে জানি লওঁ আহক মাটি কঁঠালৰ কিছু স্বাস্থ্য উপকাৰিতাৰ বিষয়ে জানি লওঁ আহক 1 নম্বৰ মাটি কঁঠালত ভিটামিন এ আৰু সি কেলছিয়াম পটাছিয়াম আৰু ফসফৰাছ প্ৰচুৰ পৰিমাণে থাকে আমাৰ শৰীৰত থকা পুষ্টিকৰ উপাদানৰ অভাৱ পূৰণত এই ফলবোৰৰ উপাদানে ফলপ্ৰসূ ভূমিকা পালন কৰে 2 নম্বৰ আমাৰ হজম শক্তি উন্নত কৰাত মাটি কঁঠাল অতি ফলপ্ৰসূ মাটি কঁঠালত ব্ৰেমেলিন থাকে যিয়ে আমাৰ হজম শক্তি উন্নত কৰাত সহায় কৰে 4 নম্বৰ মাটি কঁঠালত প্ৰচুৰ পৰিমাণে কেলছিয়াম আৰু মেগনেছিয়াম থাকে হাড় গঠনত কেলছিয়ামে অতি গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে আৰু মেগনেছিয়ামে হাড়ক মজবুত কৰি তোলে 4 নম্বৰ আনাৰসে আমাৰ ওজন কমোৱাত সহায় কৰে মাটি কঁঠালত আহাৰৰ পৰিমাণ বেছি আৰু চৰ্বিৰ পৰিমাণ অতি কম গতিকে ওজন কমাব বিচাৰিলে মাটি কঁঠাল খাব পাৰে 5 নম্বৰ আনাৰসে আমাক মেকুলাৰ ডিজেনেৰেশ্যনৰ ৰোগৰ পৰা ৰক্ষা কৰে এই ৰোগে আমাৰ চকুৰ ৰেটিনা ধ্বংস কৰে আৰু আমি লাহে লাহে অন্ধ হৈ পৰো মাটি কঁঠালত বিটা কেৰোটিন থাকে প্ৰতিদিনে মাটি কঁঠাল খালে এই ৰোগৰ সম্ভাৱনা 30% হ্ৰাস হ'ব পাৰে ই আমাৰ চকু দুটা সুস্থ কৰি ৰাখে 6 নম্বৰ মাটি কঁঠালত থকা কেলছিয়ামে দাঁত সুৰক্ষাৰ কাম কৰে দাঁতৰ যিকোনো সমস্যা সমাধানত ই ফলপ্ৰসূ ভূমিকা পালন কৰে নিয়মীয়াকৈ মাটি কঁঠাল সেৱন কৰিলে দাঁতত বেক্টেৰিয়া আক্ৰমণ হ্ৰাস পায় আৰু দাঁতৰ সুস্থ হৈ থাকে 7 নম্বৰ আনাৰসে মহিলাসকলৰ প্ৰদাহ আৰু স্বাস্থ্য সম্পৰ্কীয় কেইবাটাও সমস্যাৰ বিৰুদ্ধে যুঁজ দিয়াত সহায় কৰে মাটি কঁঠাল খোৱাৰ পাৰ্শ্বক্ৰিয়া মধ্যমীয়া পৰিমাণৰ মাটি কঁঠাল খোৱাটো আমাৰ স্বাস্থ্যৰ বাবে নিৰাপদ আৰু উপকাৰী কিন্তু অধিক পৰিমাণৰ ভিটামিন সি খালে বমি ডায়ৰিয়া বা কৃষ্ণজ্বলন হ'ব পাৰে একেদৰে ব্ৰমেলিন বেছিকৈ সেৱন কৰিলে ডায়ৰিয়া ঋতুস্ৰাৱৰ সময়ত অত্যাধিক ৰক্তক্ষৰণ বা ছালৰ ফোঁপা ওলাব পাৰে মাটি কঁঠালৰ এচিডিটিয়ে মানুহৰ হাৰ্টবাৰ্ণৰ লক্ষণ বৃদ্ধি কৰিব পাৰে কিছুমান মানুহৰ মাটি কঁঠালে এলাৰ্জি হ'ব পাৰে ছালত খুজুৱতি ফোঁহা পেটৰ বিষ বমি ডায়ৰিয়া আৰু উশাহ নিশাহ লোৱাত অসুবিধা হ'ব পাৰে গতিকে সঠিক পৰিমাণে ফল খাওক আৰু সুস্থ থাকক আজিলৈ ইমানেই চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো অন কৰি ৰাখিব যাতে মোৰ নতুন নতুন ভিডিঅ'বোৰ তৎক্ষণাত পাব পাৰে ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব ভিডিঅ'টো চোৱাৰ বাবে অশেষ ধন্যবাদ।